আপোনালোকে বাৰু পূৰ্ণিমা দেৱী বৰ্মন নামটো শুনিছেনে? যদি নাই শুনা, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। পূৰ্ণিমা দেৱী বৰ্মন ক'ত, কিয়, কেনেকৈ বিখ্যাত সকলো বস্তু জানি যাব। চ' ৱেলকাম বেক টু অংকুৰেন এচিএছ একাডেমি। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আমাৰ APSC PYQ সিৰিজটো আকৌ কণ্টিনিউ কৰিম। চ' আজি পলম নকৰোঁ আৰু আজিৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনটো হৈছে, ইন February 2025, a significant conservation milestone was achieved in Assam concerning the greater adjutant stork. Which of the following best describes this achievement? ঠিক আছে, কাৰ কথা সুধিছে? গ্ৰেট এক সেকেন্ড ৰ'ব। কাৰ কথা হচ্ছে? গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্কৰ কথা। অসমীয়াত কি বুলি কয়? হাৰগিলা, হয়নে? অসমীয়াত কি বুলি কয়? হাৰগিলা বুলি কয়। অসমীয়াত কি বুলি কয় চৰাইটোক? হাৰগিলা বুলি কয়, নহয় জানো? সো ইয়াৰ কি কথা হচ্ছে, কোনটো মানে এচিভমেন্টে বেষ্ট ডেসক্ৰাইব কৰিছে ৰিসেন্ট 2025 চনত। ঠিক আছে, ফেব্ৰুৱাৰী 2025 চনত। অপশন এ, the species was declared extinct in the wild. Option B, the stork population increased from 450 to over 1800 birds. Option C, a new sanctuary exclusively for the stork was established. And option D, the species was removed from the endangered list. So, এই প্ৰশ্নটো উত্তৰ জনাৰ আগত আমি গ্ৰেট এডজুটেন্ট ষ্টৰ্কৰ কথা অকমান ভালকে জানি লওঁ। তো গ্ৰেট এডজুটেন্ট ষ্টৰ্ক মানে হাৰগিলা হয় কি? একচুৱেলি গ্ৰেট এডজুটেন্ট ষ্টৰ্ক হাৰগিলা বুলি ক'ব গ'লে আমি কিমান ওখ হয় জানেনে? 5 ফিট হয়। 5 ফিট মানে 150 সেন্টিমিটাৰ টল হয়, ঠিক আছে? আৰু গ্ৰেট এডজুটেন্ট ষ্টৰ্ক বৰ্তমান আমাৰ আসাম, বিহাৰ আৰু কম্বোডিয়াত পোৱা যায়। আগতে বহুত বেছি ব্ৰিডিং গ্ৰাউণ্ড আছিল, এতিয়া অকল এই তিনিটা জেগাই অকল ব্ৰিডিং গ্ৰাউণ্ড আছে। এই তিনিটাই ব্ৰিডিং গ্ৰাউণ্ড আছে, ঠিক আছে? আগতে বহুত জেগাত ইয়াৰ জন্ম হৈছিলে, ঠিক আছে নে? আগতে বহুত বেছি জেগাত আছিলে, কিন্তু এতিয়া মাত্ৰ এই তিনিটা জেগাতে এভেইলেবল আছে, ঠিক আছে নে? বুজি পালে? আৰু তেওঁলোকক পোৱা যায় মানে আমাৰ হাৰগিলাক পোৱা যায় ক'ত? ৱেটলেণ্ডছত, এগ্ৰিকালচাৰেল ফিল্ড, এণ্ড আৰবান গাৰ্বেজ ডাম্পছ, ঠিক আছে? এইবোৰ জেগাত বিশেষকে হাৰগিলাক পোৱা যায় বা এওঁলোকৰ ডাম্পিং গ্ৰাউণ্ড হয়, ঠিক আছে? এইবিলাক জেগাত তেওঁলোকক পোৱা যায়। আমাৰ যেনেকে বৰাগাঁও লেণ্ডফিল আছে আমাৰ গুৱাহাটীত, বৰাগাঁও লেণ্ডফিল আছে গুৱাহাটীত, তাত পোৱাও যায়, তাতো পোৱা যায়, ঠিক আছে? তেওঁলোক স্কেভেঞ্জাৰ হয়, ঠিক আছে নে? স্কেভেঞ্জাৰ জানে নহয় আপোনালোকে? তেওঁলোক স্কেভেঞ্জাৰ হয়, প্ৰাইমেৰিলি স্কেভেঞ্জাৰ হয়, ঠিক আছে নে? আৰু তেওঁলোকৰ আমাৰ হাৰগিলাই নেক্সট ক'ত বনে জানে? আমাৰ অসমীয়াত যে কয় কদম গছ, কদম গছত বনায়। কদম গছটোক আমাৰ হেৰি কি বুলি কয়? এলষ্টনিয়া স্কলেৰিছ, মন থাকিব। কদম গছ নহলে এষ্টনিয়া স্কলেৰিছ, ঠিক আছে নে? বুজি পালে? তেওঁলোকে বহুত ডাঙৰ বেছি নেষ্ট বনায়, মানে 1 মিটাৰ সাইজৰ, আপ টু 1 মিটাৰ সাইজৰ নেষ্ট বনায়, ঠিক আছে? আৰু এই হাৰগিলাৰ কনজাৰভেশ্যনৰ কাৰণে আমাৰ অসমীয়া মানুহ এগৰাকীৰ নাম পূৰ্ণিমা দেৱী বৰ্মন। তেওঁ আমাৰ হাৰগিলা কনজাৰভেশ্যনৰ কাৰণে বহুত ডাঙৰ কাম কৰি দিছে। পোনপ্ৰথমে তেওঁ হাৰগিলা আৰ্মি এটা বনাইছিল, হাৰগিলা আৰ্মি। হাৰগিলা আৰ্মিটোত কোন থাকে জানেনে? আমাৰ তেওঁ ধৰি লওক পূৰ্ণিমা দেৱীৰ ওচৰে পাজৰে ওমেনবোৰ আছিলে, পোনপ্ৰথমে দেই, বেছি মানুহ নাছিলে, প্ৰথমতে ওমেনবোৰ আছিলে যোনে হাৰগিলাৰ কনজাৰভেশ্যনৰ কাৰণে এফৰ্ট দিছিল, ঠিক আছে? এতিয়া বৰ্তমান 10,000তকৈ বেছি তেওঁলোকৰ আৰ্মিটোত আছে, বুজি পাইছেনে? আৰু কথাটো এনেকুৱা হয়, আমাৰ হাৰগিলাৰ প্ৰথমতে আগতে IUCN ষ্টেটাছ আছিলে নিয়াৰ থ্ৰিটেণ্ড, ঠিক আছে? নিয়াৰ থ্ৰিটেণ্ড আছিলে, কিন্তু আগতে IUCN ষ্টেটাছ মতে হাৰগিলা নিয়াৰ থ্ৰিটেণ্ড আছিলে, ঠিক আছে? নিয়াৰ থ্ৰিটেণ্ড। কিন্তু 2023 চনত হাৰগিলাই এন্ডেঞ্জাৰ্ড হৈছে, মানে এন্ডেঞ্জাৰ্ড কেটেগৰীত পাইছে, মানে লাহে লাহে তেওঁলোকৰ পপুলেশ্যন বাঢ়ি গৈ আছে। আৰু এই বছৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ পপুলেশ্যন 450ৰ পৰা 1800 পাইছেগে, ঠিক আছে? সো আমাৰ এই এনসাৰটো কি হ'ব? ইয়াৰ এনসাৰটো হ'ব দা ষ্টক পপুলেশ্যন ইনক্ৰিজ ফ্ৰম 450 টু 1800 বাৰ্ডছ, ঠিক আছে? এই প্ৰশ্নটোৰ এনসাৰ এইটো হ'ল। সো হাৰগিলাৰ কনজাৰভেশ্যনৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মনে বহুখিনি এৱাৰ্ড পাইছে, ঠিক আছে? সো তেওঁৰ এৱাৰ্ডখিনি আমি চাই লওঁ, ঠিক আছে? প্ৰথম তেওঁ পাইছিলে টাইমছ 100 ওমেন অফ দ্য ইয়াৰত তেওঁৰ নামটো আহিছিল, ওমেন অফ দ্য ইয়াৰত তেওঁৰ নামটো আহিছিলে, ঠিক আছে? টাইমছৰ 100 ওমেন অফ দ্য ইয়াৰৰ ভিতৰত তেওঁৰ নামটো আহিছিলে। কিন্তু কিমান চনত? 2025 চনত, ঠিক আছে? তাৰপিছত তেওঁ 2024 চনত আৰু 2017 চনত
হুইটলে হ'ব, হুইটলে গোল্ড এৱাৰ্ড পাইছিল, হুইটলে গোল্ড এৱাৰ্ড পাইছিলে, ঠিক আছে। তেওঁ 2024 আৰু 17 চনত হুইটলে গোল্ড এৱাৰ্ড পাইছে, ঠিক আছে। আৰু 2024 আৰু 17 চনত হুইটলে গোল্ড, আৰু এইটো কি বুলি কয় জানো, হুইটলে গোল্ড এৱাৰ্ডটোক গ্ৰীণ অস্কাৰ বুলি কোৱা হয়। কি বুলি কয়? গ্ৰীণ অস্কাৰ। চ' কেতিয়াবা যদি পৰীক্ষাতে হুইচ এৱাৰ্ড ইজ নন এজ গ্ৰীণ অস্কাৰ, হুইটলে গোল্ড এৱাৰ্ড, ঠিক আছে। লগতে 2022 চনত তেওঁ UNEP মানে কিমান, ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰেম চেম্পিয়নছ অফ দ্য আৰ্থ পুৰস্কাৰ, চেম্পিয়নছ অফ দ্য আৰ্থ তেওঁ 2022 চনৰ UNEP চেম্পিয়নছ অফ দ্য আৰ্থত এণ্টাৰপ্ৰিনিউৰিয়েল ভিজন কেটেগৰীত এৱাৰ্ড পাইছে, ঠিক আছে নে? চ' তেওঁ UNEP চেম্পিয়নছ অফ দ্য আৰ্থ 2022 চনত ইউনাইটেড নেশ্যন হাইয়েষ্ট এনভাইৰনমেণ্ট অনাৰ এৱাৰ্ডেড টু হাৰ দ্য এণ্টাৰপ্ৰিনিউৰিয়েল ভিজন, কি পাইছে? এণ্টাৰপ্ৰিনিউৰিয়েল ভিজন এৱাৰ্ডটো পাইছে, ঠিক আছে। 2022 চনত ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেম চেম্পিয়নছ অফ দ্য আৰ্থৰ তৰফৰ পৰা এণ্টাৰপ্ৰিনিউৰিয়েল ভিজন এৱাৰ্ডটো তেওঁ পাইছে, ঠিক আছে নে? লগতে তেওঁ নাৰী শক্তি এৱাৰ্ডো পাইছে। নাৰী শক্তি এৱাৰ্ড কেতিয়া পাইছে? নাৰী শক্তি এৱাৰ্ড পাইছে 2017 চনত। চ' পূৰ্ণিমা দেৱী বৰ্মনে হাৰ্গিলা কনভাৰ্চেশ্যনৰ কাৰণে বহুত বেছি এফৰ্ট দিছে, যোনটো কাৰণে তেওঁ ৱাইডলি ৰিকগনাইজো হৈছে, অকল অসমতে নহয় বা অকল ইণ্ডিয়াতে নহয়, অল অভাৰ দ্য ৱৰ্ল্ড তেওঁ বহুত বেছি তেওঁক ৰিকগনাইজ কৰা হয়, কাৰণ তেওঁ এনেকুৱা এটা চৰাইক কনজাৰ্ভ কৰিছে, যোনটো একচুৱেলি লাহে লাহে নিয়াৰ থ্ৰিটেন কেটেগৰীলৈ পাইছিলে, কিন্তু তেওঁৰ কনজাৰ্ভেশ্যন এফৰ্টৰ কাৰণে বৰ্তমান সময়ত এতিয়া এনডেঞ্জাৰ্ড কেটেগৰীত পাইছেগে। লগতে হাৰ্গিলা এসময়ত যিহেতু নিয়াৰ থ্ৰেটেণ্ড আছিলেগে, এতিয়া মোটামুটি 450ৰ পৰা 1800 তেওঁলোক হাৰ্গিলাৰ পপুলেশ্যন বাঢ়িছেগে। চ' তেওঁৰ এফৰ্টৰ কাৰণেই হাৰ্গিলা বৰ্তমান নিয়াৰ থ্ৰেটেণ্ডৰ পৰা এনডেঞ্জাৰ্ড কেটেগৰী পাইছেগে। চ' তাৰ কাৰণে তেওঁ বহুত বেছি ৱাইডলি ৰিকগনাইজ হয়। আশা কৰো আপোনালোকে হাৰ্গিলাৰ গোটেইখিনি কথা বুজি পালে, আৰু বৰ্তমান সময়ত আমাৰ হাৰ্গিলাৰ IUCN ষ্টেটাছ হ'ল এনডেঞ্জাৰ্ড, ঠিক আছে, এনডেঞ্জাৰ্ড, ঠিক আছে নে? এই টপিকটো মানে গ্ৰেড এডজুটেন্স ষ্টৰ্কৰ কথাটো প্ৰায় পৰীক্ষাত আহি থাকে। চ' পৰাপক্ষত আপোনালোকে অকমান চাই যাব, লগতে পূৰ্ণিমা দেৱী বৰ্মনৰ কথাও চাই যাব, কাৰণ পৰীক্ষাত এতিয়ালৈকে দুবাৰ আহিলে, 2022তো আহিছে, 2024তো আহিছে, আৰু মই APSC CCE প্ৰিলিমছৰ কথা কৈ আছো। বাকী ডিপাৰ্টমেণ্টেল এক্সামতো আমাৰ হাৰ্গিলাৰ কথা আহিয়ে থাকে। চ' যিমান পাৰে আপোনালোকে চাব, কাৰণ নতুন নতুন টাইপত প্ৰশ্ন সুধি থাকে। 2022 এটা বেলেগ টাইপৰ কথা সুধিছিলে, 2024 এটা বেলেগ টাইপৰ হৈছে। চ' হাই চান্সেছ থাকে হাৰ্গিলাৰ কথা আহি থকা। চ' আপোনালোকে এই টপিকটো স্কিপ নকৰিব, আমাৰ ক্লাছেছবোৰ চাই থাকিব, সময় সাপেক্ষে যদি কিবা কাৰেণ্ট এফেয়াৰ্ছ এইটো ৰিলেটেড আহি থাকে আমি জনাই থাকিম, ঠিক আছে নে? আজি ভিডিঅ'টো ইমানতে সামৰিছো। আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।